তেজ পিয়া সপোনে এন্ধাৰে পোহৰে নেজানে নপঢ়ে দিন লিপি আধৰুৱা মৰমে নুশুনে নুবুজে অবুজে কাহিনী শ্ৰুত লিপি ৰঙা মদাৰৰ দৰে বাৰে বাৰে তেজে তেজে বৈ বৈ হাঁহে কান্দে অলকানন্দা 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 বয়ে থাকা অলকানন্দা 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 বয়ে থাকা মাৰ কথাবোৰত বেয়া পাই নাথাকিবা মা তেনেকুৱাই মানে মায়ে কথাই ক'ব নাজানে আগৰ দিনৰ মানুহ যে নাই সেইবোৰ কথা মই ভাবি থকা নাই প্ৰত্যেক মানুহৰে চিন্তাধাৰা বেলেগ বেলেগ সকলোৱে মিলি দিন-বাৰ ঠিক কৰিলেই যেতিয়া মোৰ আৰু ক'বলগীয়া একো নাই পিছে এটাই আফচোচ থাকি গ'ল ভৱিষ্যতে বৰুণৰ ল'ৰা-ছোৱালী হ'লে মোমায়েকৰ বংশ পৰিয়াল বুলিবলৈ একোৱেই নাথাকিব মা কি হ'ল ইমান ফূৰ্তিত আহিছ যে খবৰটো শুনিলে তোমাৰো ফূৰ্তি লাগিব কি খবৰ মোৰ আজি এন্ট্ৰেন্স এক্সামৰ ৰিজাল্ট দিছে আৰু মই পাছ ভগৱানক বহুত বহুত ধন্যবাদ ইমান দিনৰ আশা এটা আজি পূৰণ হ'বলৈ ওলাইছে ভগৱানক নহয় মা মোক ধন্যবাদ কোৱা মইহে কষ্ট কৰি কৰি টোপনি ক্ষতি কৰি পঢ়িছো আৰু সেইকাৰণে পাছ হৈছো দেউতা সেৱা ল'ব হ'ব 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 ঈশ্বৰে মংগল কৰক মা পূজা কৰা হ'ল যদি চাহ বনোৱাগৈ আজিৰ পৰা এইখন ঘৰৰ দায়িত্ব তোমাৰ হ'ব মা হেৰা বোৱাৰীজনী নতুনকৈ আহি ঘৰ সোমাইছেহিহে এতিয়া গোটেইখিনি দায়িত্ব তেওঁৰ ওপৰত দি দিলে তেওঁৰ কষ্ট নহ'ব জানো লাহে লাহে চম্ভালি ল'ব আৰু কোনো কথা নাই দেউতা মই পাৰিম মোৰ অভ্যাস আছে হেৰা দেখিছা কিমান সংস্কাৰী ছোৱালী এজনী ছোৱালীকে বোৱাৰী কৰি আনিম বুলি কওঁতে তুমিতো কিমান আপত্তি কৰিছিলা প্ৰথমতে সকলোৱে ভালেই দেখুৱায় পাছতহে আচল ৰূপটো ওলায়
কি হ'ল মা এনেকে মন মাৰি বহি আছা যে বীণাক উলিয়াই দিয়াৰ পাছত ঘৰটো ইমান খালী খালী লাগিছে ঘৰখনত মনেই বহুৱাব পৰা নাই অ' তোমালোকৰ যে এইবোৰ কি সমস্যা নহয় ছোৱালীজনী ঘৰত থকালৈকে তাইক উলিয়াই দিয়াৰ চিন্তা আৰু এতিয়া উলিয়াই দিয়াৰ পিছত তাই নথকাৰ বাবে চিন্তা কি কৰিবি সংসাৰৰ নিয়ম মানিবতো লাগিবই কিন্তু সেই বুলিয়ে জন্ম দিয়া ছোৱালীজনীক মনৰ পৰা উলিয়াই দিব পাৰি জানো এইবোৰ যে কি নিয়ম নহয় এটা কাম কৰিবা মা বালে মনত পৰিলে ফোন এটা কৰিবা আৰু এনেকে চিন্তা কৰি নাথাকিবা আহিলে কেনেকুৱা গ'ল দিনটো ভালেই গ'ল একো অসুবিধা হোৱা নাইতো নাই নাই মোক মিছ কৰিছিলানে মই কিন্তু তোমাক বহুত মিছ কৰিছিলোঁ ফোনটো ৰিচিভ নকৰিলে কিয় অফিচৰ পৰা ঘৰত সোমাইছোঁহে তোমাৰ লগত কথা পাতিছোঁহে পিছত কল বেক কৰিম দিয়া বাৰু ঘৰখনত এডজাষ্ট হ'ব পাৰিছেনে লাহে লাহে হৈ যাম নতুন পৰিৱেশ এটাত আহিলে অলপ এডজাষ্ট হ'বলৈ সময়টো লাগেই কিবা অসুবিধা পালে মোক ক'বা মই আছোঁ তোমাৰ লগত যোৱাচোন চাহ একাপ খাব মন গৈছে হ'ব ঘৰখন এতিয়াহে ঘৰ যেন লাগিছে বুজিছা বোৱাৰীজনী অহাৰ পাছত ই ল'ৰাটো ঘৰতে থকা হৈছে চাব এদিন সেই বোৱাৰীয়ে আমাৰ ল'ৰাটো আমাৰ মাজৰ পৰা উলিয়াই নিব তুমি অকল বেয়াটোহে দেখি থাকা আপুনি কি ভাল দেখিছে মই নাজানো কিন্তু মই হ'লে একেবাৰে ভাল দেখা নাই তুমি কি বেয়া দেখিলা মানুহজনৰ মোৰ প্ৰতি মৰম আৰু যত্নই লাহে লাহে মোক মোৰ অতীত পাহৰি যাবলৈ বাধ্য কৰাইছে হে ভগৱান মোক আশীৰ্বাদ কৰিবা মই যাতে নিজৰ কৰ্তব্য আৰু দায়িত্ব সদায় ভালদৰে পালন কৰি যাব পাৰোঁ অলকানন্দা বয়ে থাকা অলকানন্দা বয়ে থাকা যেনেকেই নহওক এইজনীক ঘৰখনৰ পৰা আঁতৰ কৰিব লাগিব যিমান নম্ৰ হৈ দেখুৱালেও এইজনী ঘৰখনৰ উপস্থিতি মই একেবাৰে সহ্য কৰিব পৰা নাই বিয়াখনত মই বাধা দিব নোৱাৰিলোঁ কি হ'ল এয়া আৰম্ভণিহে পিছলৈ বহুত বাকী আছে হেৰা হেৰা ঘৰখন এতিয়াহে ঘৰ যেন লাগিছে বুজিছা বোৱাৰীজনী অহাৰ পাছত ই ল'ৰাটো ঘৰতে থকা হৈছে চাব এদিন সেই বোৱাৰীয়ে আমাৰ ল'ৰাটো আমাৰ মাজৰ পৰা উলিয়াই নিব তুমি অকল বেয়াটোহে দেখি থাকা আপুনি কি ভাল দেখিছে মই নাজানো কিন্তু মই হ'লে একেবাৰে ভাল দেখা নাই তুমি কি বেয়া দেখিলা ঘৰখনৰ ইমানবিলাক দায়িত্ব তাই ইমান নিয়াৰিকৈ পালন কৰিছে অতি ভক্তি চোৰৰ লক্ষণ তাতোকে আমাৰ সৰু বোৱাৰীজনীয়ে তাইতকৈ বেছি ভাল তুমি কেতিয়া কি কথা কিয় কোৱা মই একো বুজি নাপাওঁ মানুহজনৰ
মোৰ প্ৰতি মৰম আৰু যত্নই লাহে লাহে মোক মোৰ অতীত পাহৰি যাবলৈ বাধ্য কৰাইছে। হে ভগৱান, মোক আশীৰ্বাদ কৰিবা। মই যাতে নিজৰ কৰ্তব্য আৰু দায়িত্ব সদায় ভালদৰে পালন কৰি যাব পাৰোঁ। এই ঘৰখনক আৰু বৰুণক সদায় সুখী ৰাখিবলৈ মই চেষ্টা কৰিম। শক্তি দিবা ভগৱান। ইমান দেৰিলৈকে হোৱাই নাই মানে। বোৱাৰী এই বোৱাৰী, ইমান দেৰিলৈকে হোৱাই নাই নে? প্ৰত্যেকটো কামতে লেজি মানে। মেচিন নহয় নহয়, মানুহে অকণমান দেৰি হ'বই দিয়াচোন। আপুনি সকলোবোৰ কথাতেই যে বোৱাৰীৰ হৈ ওকালতি কৰি থাকে, কাৰণটো কি? মই যিটো শুদ্ধ বুলি ভাবোঁ সেইটোহে কওঁ। অ', বোৱাৰীৰ মানে সকলোবোৰ শুদ্ধ আৰু মোৰ ভুল। মই যিটো শুদ্ধ সেইটোহে কৈছোঁ। গুড মৰ্ণিং। সেইটো দিয়া। তই অফিচলৈ যাবলৈ ওলালি? অঁ, ব্ৰেকফাষ্ট ৰেডি হোৱাই নাই নহয়। এই আহি গ'ল। ই অলপ দেৰি হৈ গ'ল। গৰম গৰম লুচি হেৰা খোৱা। মাক দিয়া আগে। দেৰিলে কি হ'ল, গৰম গৰম লুচি। দিয়া। দিয়া দিয়া। বাহ, বৰুণৰ টাইমতহে খানাটো ৰেডি কৰিলা। ঘৰখনত যে আৰু আমি দুজন সদস্য আছো, কোনো গুৰুত্বই নাই। নে তোমাৰ বাবে এইখন ঘৰত আমাৰ কোনো মূল্যই নাই? ক্ষমা কৰি দিব মা, আজি অলপ দেৰি হৈ গ'ল। আপুনি ভবাৰ দৰে তেনেকুৱা একো নহয়। বৰুণতকৈ আপোনালোকৰ পচন্দৰ অপচন্দৰ খেয়াল মই বেছিকৈ ৰাখোঁ। এতিয়া ভুল কৰি সমানে সমানে মুখ চলাবলৈ তোমাৰ অকণো লাজ লগা নাই? মই ক'ত মুখ চলালোঁ? আপুনি সকলো সময়তে মোক এনেকুৱা ব্যৱহাৰ কিয় কৰে মা? তোমাক মই কেতিয়া বেয়া ব্যৱহাৰ কৰিলোঁ? বৰুণৰ ওচৰত তুমি মোক বেয়া কৰি এতিয়া কান্দি দেখুৱাবলৈ আহিছা। মা তোমালোক অলপ মনে মনে থাকা। সদায় সদায় ৰাতিপুৱাই এইবোৰ ভাল নালাগে। ৰীণা, তুমি ভিতৰলৈ যোৱা। যোৱা লাগিলে কম। মা তুমি ভিতৰলৈ যোৱা। কি যে চপাই আনিলি নহয় এজনী। কোনো এটা কামেই সময়ত নহয়, মুখে মুখে উত্তৰ দিয়ে। মনে মনে থাকাচোন মা। অফিচলৈ যোৱাৰ সময়ত শান্তিৰে খাবলৈ দিয়া। প্লিজ, এইবোৰ কাজিয়া পেচাল একেবাৰে সহ্য নহয়, তাকো ৰাতিপুৱাই পুৱাই। বৰুণ, শুনচোন, পত্নীক বেছি লাই দিলে মূৰৰ ওপৰত উঠে। সেইটো কথা মনত ৰাখি চলিবি। নহয় মা, তোমাৰ বীৰণাক লৈ ইমান প্ৰব্লেম কিয় মই বুজি পোৱা নাই। তোৰ আৰু এই ঘৰখনৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে মই কৈছোঁ। মানুহ চিনি পোৱাটো ইমান সহজ নহয়। বীৰিনাই তোৰ লগত যেনেকুৱা ব্যৱহাৰ কৰে, মোৰ লগত কিবা বেলেগ ধৰণৰ ব্যৱহাৰ কৰে।
অন্ততঃ তোৰ বিয়াখন হ'লে মই চিন্তা এটাৰ পৰা মুক্ত হ'ব পাৰিম। ভাল ল'ৰাৰ প্ৰস্তাৱ বাৰে বাৰে নাহে। মামাৰহঁতেও তোৰ তাৰ লগত বিয়া হোৱাটো বিচাৰিছে আৰু ময়ো বিচাৰিছোঁ। এইবাৰতো একো আপত্তি নকৰিবি কিন্তু। বিৰিণাৰ বিয়া হ'লে তাইৰ ভৱিষ্যত সুৰক্ষিত হ'ব আৰু মোৰ মনৰ পৰা ভয় ভাৱ আঁতৰিব। তোৰ আৰু বৰুণৰ বিয়াখনক লৈ ইতিমধ্যে মই বহুত সপোন দেখিছোঁ। তই এনেকুৱা একো নকৰিবি যাতে মোৰ সপোন ভাঙি যায়। ইমান পঢ়া শুনা কৰাৰ পিছত নিজকে ইমান যোগ্য কৰি লোৱাৰ পিছত এনেকুৱা কথাবোৰ ভাল নালাগে মা। কি কৰিবি, ছোৱালী হ'লে এইবোৰ সহ্য কৰিবই লাগিব। বৰুণ, শুনচোন, পত্নীক বেছি লাই দিলে মূৰৰ ওপৰত উঠে। সেইটো কথা মনত ৰাখি চলিবি। নহয় মা, তোমাৰ বীৰণাক লৈ ইমান প্ৰব্লেম কিয় মই বুজি পোৱা নাই। তোৰ আৰু এই ঘৰখনৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে মই কৈছোঁ। মানুহ চিনি পোৱাটো ইমান সহজ নহয়। বীৰিণাই তোৰ লগত যেনেকুৱা ব্যৱহাৰ কৰে, মোৰ লগত কিবা বেলেগ ধৰণৰ ব্যৱহাৰ কৰে। তাই ইচ্ছাকৃতভাৱে এনেকুৱা কৰে। তাই ইচ্ছা কৰি মোৰ খং উঠায়। মা, বীৰিণা কেনেকুৱা মই জানো। তুমি এতিয়া তাইৰ নতুনকৈ পৰিচয় মোক দিব নালাগে। এই অযথা কথাবোৰ কৈ ঘৰখন কিয় অশান্তি কৰে, নকৰিবা আৰু। আহোঁ। এনেকৈ নহ'ব। বৰুণৰ মনত বীৰিণাক বেয়া কৰিবলৈ বেলেগ পৰিস্থিতিৰ উদ্ভৱ কৰিব লাগিব। বুকুৰ সীমনাত উশাহে জিৰাব জীৱনৰে সুৰ গুঠি গুঠি